7টা বজাত আহি সিহঁতে ইয়াত মাটিৰ সীমনা লৈ মানে সিহঁতে আমাৰ ঘৰৰ মানুহক মাৰপিট কৰি ঘৰত কোনো মতা মানুহ নাছিল নথকাৰ কাৰণে সিহঁতে সুযোগ লৈ আমাৰ ঘৰৰ পৰা লুটপাট কৰি টকা পইচা লৈ যায় লৈ যোৱাৰ পিছত গাঁৱৰ মানুহে চিঞৰ বাখৰ কৰি তাৰপিছত সিহঁতক খেদি পঠুৱাইছে কিন্তু আমাৰ ঘৰৰ মানুহ মাইকী এজনক আৰু মোৰ খুৰা এজনক সিহঁতে আক্ৰমণ কৰে সিহঁত কোন হয় সিহঁত এই গাঁৱৰ এই গুণ্ডা বাহিনী মাতাব্বৰ আপোনালোকে পুলিচৰ ওচৰত গৈছে আমি পুলিচৰ ওচৰত গৈছোঁ পুলিচৰ ওচৰত এজাহাৰ দিছোঁ এখন পুলিচ আহিছে আহি তদন্ত কৰিছে তদন্ত মানে ষ্টেটমেণ্ট লৈ গৈছে আমাৰ পৰা আমি এইটো ন্যায় বিচাৰোঁ কোনে কোনে এই ঘটনাটো কৰিছে কোন মাতাব্বৰকেইটাৰ নাম কি মাতাব্বৰৰ নাম জুল্লাছ শ্বৰিফুল তাৰপিছত আশিকুল আইনুল হক তেওঁলোকে আপোনালোকৰ লগতে জুলুম কৰিছে নে অন্য মানুহৰ লগতো কৰে সিহঁতে আগতো আমাৰ ঘৰতেই 2-3বাৰ এনেকুৱা ঘটনা কৰিছে আগতে সিহঁতে বেলেগ ঠাইতো এনেকুৱা ঘটনা কৰিছে ঘৰৰ আহে পাহে সিহঁতে আহিছে এই সীমাৰ খুঁটি এটা উঠাই দিব লাগে তেওঁ গৈছে তেওঁৰ মাটি আৰু সিহঁতৰ মাটি একেলগত তেওঁ কৈছে ক'লে সীমাটো এতিয়াতো তুলিব নালাগে ৰাইজে পুতিছে এক কথা দুই কথা মানে জগৰ লাগিলেই চিপৰিং লৈ আহিছে চিপৰিংটো সি ধৰিছে সিহঁতেও ধৰিছে পিছে মই কৈছোঁ এৰি দিয়া কাজিয়া কৰিব নালাগে দিনত বহিবা তোমালোকে মানা নাই ময়ো ধৰিছিলোঁ পিছে মানে মোকো অলপ মানে হেঁচা লাগিছে পিছে মই পিছুৱাই গৈছোঁ গৈ এৰি দিয়াৰ পিছত তাক মানে পেলাই দি মাৰপিটটো কৰিছে কোনে মাৰপিট কৰিছে এই আশিকুল আছিলে জুলহাছ আছিলে আৰু বাকীকেইটাৰ নাম মই ক'ব নোৱাৰোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত